এই মুহূৰ্তে আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11টাকৈ ডাঙৰ ঘোষণা কৰিছে। আধাৰ কাৰ্ড নথকা 9,22,000 লোকৰ বাবে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ আদি কৰি 11টা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। NRCত নাম থকা খিলঞ্জীয়াই শীঘ্ৰেই লাভ কৰিব আধাৰ কাৰ্ড। ইফালে আধাৰ কাৰ্ড লাভৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা। বায়োমেট্ৰিক নথকা খিলঞ্জীয়াক শীঘ্ৰেই আধাৰ কাৰ্ড দিয়াৰ চিন্তা চৰ্চা কৰি আছে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। সমান্তৰালভাৱে ইতিমধ্যে পুনৰবাৰ নথিপত্ৰ লোৱাৰ কাম আৰম্ভ কৰিছে অসম চৰকাৰে। অসম চৰকাৰে ইতিমধ্যে আবেদনসমূহ গ্ৰহণ কৰি আছে। ইফালে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিয়ালৰ বাবেও আছে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰে পৰা পাৰস্পৰিক বুজাবুজিৰে হ'ব পাৰিব বদলি, এই কথা জনালে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বদলিৰ বাবে শীঘ্ৰেই আহিব পৰ্টেল, বুজাবুজিৰে বদলীকৰণ কৰা হ'ব, কৰিব পাৰিব। পৰ্টেলত আবেদন কৰিলেই হ'ব পাৰিব বুজাবুজিৰে বদলি। যদি ইজনে সিজনৰ লগত বুজাবুজি কৰি ওৱান ডিষ্ট্ৰিক্টৰ পৰা নিজৰ ডিষ্ট্ৰিক্টলৈ অহাৰ চিন্তা চৰ্চা কৰি আছে অসম চৰকাৰে। দুৰ্নীতিৰ বাবে একাংশ ব্যক্তিগত চিকিৎসালয়ত বন্ধ কৰি দিয়া হৈছে আয়ুষ্মান কাৰ্ড। চৰকাৰী কাৰ্ডৰ সুবিধা লৈ একাংশই চিকিৎসালয়ত আশ্ৰয় লৈছে। বহু দুৰ্নীতিৰ অভিযোগ ফাদিল হৈছে। চৰকাৰী চিকিৎসালয়ত অধিক উন্নত কৰাৰ বাবে আয়ুষ্মান কাৰ্ডক লৈ ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে 26 জুলাইত অসমে ৰচিলে ইতিহাস। আমাৰ লগত মুখ্যমন্ত্ৰীৰ ভাষ্য আছে, শুনাবলৈ চেষ্টা কৰিম, আপোনালোকে শুনক। কালি কেন্দ্ৰৰ গৃহ মন্ত্ৰালয়ে এখন বৈঠক আহ্বান কৰিছে, য'ত অসমৰ NRCৰ বায়োমেট্ৰিকৰ বিষয়টো আলোচনা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই সাক্ষাৎ কৰি বায়োমেট্ৰিক্স বন্ধ হৈ থকা 9,22,000 লোকৰ বায়োমেট্ৰিক্স খুলি দিবৰ বাবে মই তেখেতক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিছিলোঁ। মোৰ অনুৰোধ তেখেতে অত্যন্ত মনোযোগেৰে শুনিছিলে আৰু তেখেতে গৃহ সচিবক নিৰ্দেশ দিছিলে যে ৰেজিষ্ট্ৰাৰ জেনেৰেল অৱ ইণ্ডিয়া, UDIৰ অথৰিটি অৰ্থাৎ আধাৰ কাৰ্ডৰ যি অথৰিটি, তেওঁলোক কেন্দ্ৰৰ আইন মন্ত্ৰালয় আৰু অসমৰ মুখ্য সচিব সকলোৰে এখন যুটীয়া বৈঠক আহ্বান কৰিবৰ বাবে, যাতে এই বায়োমেট্ৰিকৰ বিষয়টো সমাধান কৰিব পাৰে। আজি কেন্দ্ৰীয় গৃহ সচিবে আমাক জনাইছে যে অহাকালি সেই বৈঠকখন অনুষ্ঠিত হ'ব আৰু আমাৰ মুখ্য সচিবো তাত উপস্থিত থাকিব লাগে। অসমৰ শিক্ষকসকলে নিজৰ ভিতৰতে মিউচুৱেল ট্ৰান্সফাৰ বিচাৰিব পাৰে, অৰ্থাৎ কোনোবাই ডিব্ৰুগড়ৰ পৰা ধুবুৰীত যাব খোজে, কোনোবাই ধুবুৰীৰ পৰা ডিব্ৰুগড়ত আহিব পাৰে, যদি দুইজন শিক্ষক সন্মতি প্ৰদান কৰে। আৰু তেনেকুৱা প্ৰচেষ্টাৰ ফলত বহু হাজাৰ শিক্ষকে নিজে বিচৰা জিলাখনলৈ আহিব পাৰিছে আৰু ইজনে সিজনৰ সহায়ক হৈছে। এই ব্যৱস্থাটো আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰতো আৰম্ভ কৰিব পাৰোঁ নেকি? শিক্ষকসকলৰ বাবে যি ব্যৱস্থা সফলভাৱে আমি ৰূপায়ণ কৰিব পাৰিছোঁ, সেই ব্যৱস্থাটো আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলৰ বাবেও যদি ৰূপায়ণ কৰিব পাৰোঁ, অসমৰ বহু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে চৰকাৰৰ কোনো অসুবিধা নোহোৱাকৈ নিজে বিচৰা জিলাখনলৈ তেওঁলোকে ট্ৰান্সফাৰ ল'ব পাৰিব। ধৰি ল'লো শিলচৰৰ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে তেজপুৰত কাম কৰি আছে, দৰং, তেজপুৰ বা বিশ্বনাথ চাৰিআলিৰ কোনোবা এজন কৰ্মচাৰীয়ে শিলচৰত কাম কৰি আছে। এতিয়া দুইজনে যদি কথা পাতি এটা মিউচুৱেল ট্ৰান্সফাৰৰ আমাক আবেদন কৰে, পাৰস্পৰিক বদলি, আমি তাত কৰি দিলে চৰকাৰৰ কোনো অসুবিধা নহয়। কিন্তু এই ব্যৱস্থা শিক্ষকৰ ক্ষেত্ৰত আছিলে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ শ্ৰেণীৰ কৰ্মচাৰীৰ ক্ষেত্ৰত নাছিলে।
কেনেকৈ কৰিব পাৰোঁ মই তাক ভাবি আছোঁ। তাৰ বাবে এটা পৰ্টেল লাগিব, আবেদনৰ প্ৰক্ৰিয়া লাগিব, সময়সীমা লাগিব, ইজনে সিজনৰ লগত কথা পতাৰ সুবিধা দিব লাগিব। কিন্তু তথাপিতো এই ব্যৱস্থাটো মই কৰাৰ বাবে চেষ্টা কৰি আছোঁ, চিন্তা কৰি আছোঁ, নিশ্চয় সফল হ'ব পাৰিম। আয়ুষ্মান কাৰ্ড প্ৰাইভেট নাৰ্ছিং হোমবিলাকত দিয়াৰ কোনো যুক্তিও নাই। আমাৰ গভৰ্ণমেণ্টত ইমান সুবিধা আছে, প্ৰাইভেট নাৰ্ছিং হোমবিলাকে নিজৰ ধনী ধনী পেচেণ্টবিলাক আনক। আমি যিখিনি চৰকাৰে কৰিব নোৱাৰে সেইখিনি আমি প্ৰাইভেটত দিছোঁ, হাৰ্ট ট্ৰান্সপ্লাণ্ট, কিডনি ট্ৰান্সপ্লাণ্ট। কিন্তু এতিয়া যদি এটা সন্তান জন্ম সেইটো নাৰ্ছিং হোমত যোৱা মানুহকতো চৰকাৰে দিয়াৰ কোনো কথা নাই। গতিকে